ঝুমুৰৰ তালে তালে নাচি উঠিল সকলো। চাহ গছৰ মাজে মাজে প্ৰতিধ্বনিত হ'ল মাদলৰ শব্দ। ৰঙা পাৰি থকা বগা শাৰী পিন্ধি ঝুমুৰ নাচি আনন্দ কৰিলে চাহ বাগানৰ যুৱতীসকলে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হ'ল কৰম পূজা। সকলোৱে ৰীতি নীতি পৰম্পৰা অনুযায়ী পালন কৰিলে এই উৎসৱ। বুধবাৰে নিশা মাজবাটতো আদিবাসী সমাজৰ পৰম্পৰাগত উৎসৱ কৰম পৰৱ উৎসাহ উদ্দীপনাৰে উদযাপিত হয়। ঝুমুৰ নৃত্যৰ তালে তালে আৰু মাদলৰ মধুৰ ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ পৰিৱেশ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হাতীমৰা উপশাখা সমিতিৰ উদ্যোগত আৰু সমূহ অজাগৰবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হয় 15 সংখ্যক ৰাজহুৱা কৰম উৎসৱ। আদিবাসী জনগোষ্ঠীৰ যেটো সংস্কৃতি এই সংস্কৃতি বজাই ৰাখিবৰ বাবে আজি আদিবাসী ছাত্ৰ সন্থাই আজি বিভিন্ন জায়গাত আজি উদযাপন কৰা হৈছে। আজি ভাদ মাহৰ একাদশী তিথি আৰু এই ভাদ মাহৰ একাদশী তিথিৰ পৰাই আদিবাসী জনগোষ্ঠীৰ কৰম উৎসৱটি আৰম্ভণি হয় আৰু সেই হিচাপত আজি এই ঠাইটুকুৰত অতি উলহ মালহেৰে উদযাপন কৰিছে আদিবাসী ছাত্ৰ সন্থাই। হাজাৰ হাজাৰ কৰম প্ৰেমিক ৰাইজ আজি কৰম নৃত্য উপভোগ কৰিবৰ কাৰণে আহিছে। ইপিনে শোণিতপুৰ জিলাৰ বৰচলাতো উদযাপন কৰা হ'ল কৰম উৎসৱ। সকলোৱে মিলি নাচিলে এপাক ঝুমুৰ। অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত কৰম পূজাক লৈ উৎসাহ দেখিবলৈ পোৱা গ'ল। কৰম পূজা হৈছে মূলতঃ এক কৃষিভিত্তিক উৎসৱ। কৃষি কৰ্মত যাতে কোনো বাধা নাহে বা কোনো প্ৰাকৃতিক দুৰ্যোগে যাতে খেতি নষ্ট নকৰে তাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰে সকলোৱে। নদন বদনকৈ যাতে শস্য উৎপাদন হয় তাৰ উদ্দেশ্যে এই কৰম পূজা পালন কৰা হয়। অসমত কৰম পৰৱ বা কৰম পূজা বছৰৰ 3টা সময়ত আয়োজন কৰা হয়। ভাদ, আহিন আৰু আঘোণ মাহত কৰম পূজা পালন কৰা হয়। ক'ৰবাত 3 দিন, ক'ৰবাত 5 দিন আৰু ক'ৰবাত 7 দিনীয়াকৈ এই পূজা পালন কৰা হয়। ভাদ মাহৰ শুক্লা একাদশী তিথিত উদযাপন কৰা কৰম পূজাক ৰাজকৰম বুলিও কোৱা হয়। কৰম পূজাৰ যাৱা জগোৱা নামৰ অনুষ্ঠানটোৱে আটাইতকৈ আৱশ্যকীয় আৰু শ্ৰেষ্ঠ অনুষ্ঠান বুলি গণ্য কৰা হয়। ইয়াত বিশেষকৈ গাভৰুসকলে অংশগ্ৰহণ কৰে। সকলোৱে নিয়ম নীতিৰে শুক্লা একাদশী তিথিত পৰম আৰাধ্য দেৱতাক স্মৰণ কৰি পূজা আৰম্ভ কৰে। এই পূজাত মূলতঃ ধৰ্ম আৰু কৰ্মৰ জৰিয়তে মানৱ জীৱনৰ উৎকৰ্ষ সাধনৰ বাবে সেৱা আগবঢ়ায়। তেজপুৰৰ পৰা জলি দেৱীৰ ৰিপৰ্ট, লোকেল 18।